নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বহুদিনৰ মূৰত পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। আশা কৰোঁ সকলোৱে ভালে আছা। আচলতে মই ট্ৰেইনিঙৰ কাৰণে গুৱাহাটী IIT যাব লগা হ'ল 7 দিনৰ কাৰণে, সেইকাৰণে ভিডিঅ' বনোৱা হোৱা নাছিল। আৰু প্লাছ ইফালেতো তোমালোকে গম পাইছে যে ব্যস্ততা বিভিন্ন প্ৰগ্ৰেম হৈ গ'ল, তো হোৱা নাছিল। তো ঠিক আছে, একো নাই। এতিয়া আমি পুনৰ আশা কৰোঁ 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় পঢ়া পাতি ভালকৈ কৰি আছা। ঠাণ্ডা কিন্তু পৰিছে দেই, খুব পৰিছে না। তো এতিয়া চাবা, আজি আমি এটা প্ৰশ্ন আলোচনা কৰিম যে প্ৰমাণ কৰা যে বৃত্তক স্পৰ্শ কৰা সামন্তৰিকটো এটা বাস্তৱ এটা প্ৰশ্ন আলোচনা কৰিম, দুটা MCQ আলোচনা কৰিম, ঠিক আছে। তো এতিয়া চাবা, মই তোমালোকক এটা কথা কওঁ, মই IITত যাই গৈ আমি যিখিনি কথা গম পালোঁ, তো এতিয়া তোমালোকে আচলতে নম্বৰৰ কাৰণে তোমালোকে মাথা বেছি নামাৰিব নালাগে। নম্বৰটো নতুন যিটো শিক্ষানীতি আহি আছে, তাত নম্বৰৰ কোনো মূল্য নাথাকিব। ধৰা তোমালোকে নম্বৰ 100 পোৱা, 60 পোৱা, 80 পোৱা, এইবিলাক একো মেটাৰ নহ'ব। এতিয়া নতুন শিক্ষানীতিত কি হ'ব যে তোমালোকে কিমান বুজি পাইছা, তোমালোকৰ কনচেপ্ট কিমান ক্লিয়াৰ হৈছে, তো সেইটোহে তোমালোকক আচলতে পৰীক্ষা কৰিব। তো এনেকুৱা হৈ যাব এটা সময়ত যে আজিকালিতো হৈছেই, তো এতিয়া পাছ ফেল আহি গৈছে। তো পাছ ফেল আহি যোৱা যে তোমালোকে যেতিয়া মেট্ৰিক পাছ কৰিবা, তো ফাৰ্ষ্ট ইয়াৰৰ কাৰণে ফাৰ্ষ্ট ইয়াৰ যেতিয়া হ'ব, ফাৰ্ষ্ট ইয়াৰটো ফাইনেল হ'ব, ছেকেণ্ড ইয়াৰত এডমিশ্যন লোৱাৰ কাৰণে ফাৰ্ষ্ট ইয়াৰটো এণ্ট্ৰেঞ্চ যেন হ'ব। তো এনেকুৱা এটা পৰিস্থিতি আহি গৈছে। আৰু এতিয়া তোমালোকৰ যে মেইন হৈছে কিতাপবিলাক তোমালোকে পঢ়িব লাগিব। আৰু চাবা যে মই আগৰ ভিডিঅ'ত কৈছোঁ যে আচলতে গণিতৰ আমাৰ যিখিনি আৰম্ভণিৰ আগত যিখিনি কথা আছে, সেইখিনি তোমালোকে পঢ়ি চাবা। গণিত পঢ়া, আচলতে গণিত বহুতে কয় যে গণিত কৰিব লাগে, নহয়, গণিত আগতে পঢ়ি লোৱা তাৰপিছত কৰা। তো এতিয়া মই প্ৰমাণ কৰিম যে প্ৰমাণ কৰা যে বৃত্তক স্পৰ্শ কৰা সামন্তৰিকটো এটা ৰম্বাস, ঠিক আছে। তো আমি এটা বৃত্ত লওঁ, সামন্তৰিক বুলি কৈছে, তো আমি এটা বৃত্ত লওঁ। চাপোজ এইটো এটা বৃত্ত, ঠিক আছে। তো এই বৃত্তটোক চাপোজ এইটো সামন্তৰিকে, তো আমি এইটো বৃত্ত ল'লোঁ, ঠিক আছে। তো বৃত্তটোক চাপোজ এটা সামন্তৰিকে এনেকৈ স্পৰ্শ কৰি আছে। সামন্তৰিকৰ বিপৰীত বাহুবিলাক সমান হ'ব, সমান্তৰাল, ঠিক আছে। তো এইটো সামন্তৰিক, ঠিক আছে, নিশ্চয় বুজি পাইছা। তো এইটো ABCD সামন্তৰিকৰ বাহু, ABBCD সামন্তৰিকটোৰ বাহু, ঠিক আছে। তো চাপোজ এইটো আমাৰ P বিন্দু, স্পৰ্শ বিন্দু, এইটো Q, এইটো R, and this is S, এইটো S বিন্দু, ঠিক আছে। তো আমি এতিয়া চাবা যে আমি দেখুৱাব লাগে ABCDটো ৰম্বাস। তো সামন্তৰিকৰ বিপৰীত বাহুবিলাক সমান, AB সমান BC, AD সমান BC, ঠিক আছে। তো আমি আৰম্ভ কৰোঁ। তো আমি এনেকৈ লিখি ল'ব লাগিব যে ধৰা হ'ল দেখা পাইছা নিশ্চয়, ধৰা হ'ল ABCD সামন্তৰিকৰ AB BC CD আৰু AD বাহুই বৃত্তটো AB বাহুই P বিন্দুত, BC বাহুই Q বিন্দুত, CD বাহুই R বিন্দুত আৰু S বিন্দুত স্পৰ্শ কৰিছে। অ'কে, S বিন্দুত স্পৰ্শ কৰিছে, ঠিক আছে। তো আমি কি প্ৰমাণ কৰিব লাগে? হোৱাট উই হেভ টু প্ৰুভ। আমি কি প্ৰমাণ কৰিব লাগে? প্ৰমাণ কৰিব লাগে যে ABCD এটা ৰম্বাস। ৰম্বাস তোমালোকে নিশ্চয় জানা, ABCD ৰম্বাস, ঠিক আছে। ৰম্বাস জানা ন? ঠিক। তো ৰম্বাসৰ বাহুবিলাক সমান হয়, কিন্তু ৰম্বাস আৰু বৰ্গৰ মাজত এটা পাৰ্থক্য আছে। বৰ্গৰ বাহুবিলাক সমান, ৰম্বাস আৰু সমান, কিন্তু কি হয়, বৰ্গৰ কোণবিলাক 90 ডিগ্ৰী, কিন্তু ৰম্বাসৰ কোণবিলাক 90 ডিগ্ৰী নহয়, ঠিক আছে, নহ'ব পাৰে, ঠিক আছে। আৰু বৰ্গৰ কৰ্ণৰডাল সমান, কিন্তু ৰম্বাসৰ কৰ্ণৰডাল সমান নহ'ব পাৰে, ঠিক আছে। তো এতিয়া চাবা, এতিয়া চাবা যে আমি এটা উপপাদ্য আলোচনা কৰিছিলোঁ যে বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডাল সমান, ঠিক আছে। চাপোজ এইটো এটা বৃত্ত, তো এই বৃত্তটো এইটো বহিবিন্দু, এই পৰা দুডাল স্পৰ্শক টনা হৈছে, এডাল AP, এডাল AS, ঠিক আছে।
তো AP আৰু AS কি হ'ব সমান হ'ব এটোটো আমি পাইছো উপবিন্দটো তো আমি এনেকৈ লিখিব পাৰিম যে আমি জানো যে উই নো দ্যাট আমি জানো যে বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শ দুডাল সমান ঠিক আছে এটা বহিবিন্দুৰ পৰা দুডালে স্পৰ্শ টানিব পাৰি এটা বৃত্তলৈ টনা স্পৰ্শ দুডাল সমান এটো তোমালোকে নিশ্চয় বুজি পাইছা তো ইয়াতে বহিবিন্দু A B C D বিলাক বহিবিন্দু বুলি ভাবিব পাৰা ঠিক আছে তো তোমালোকে লিখি যোৱা গতিকে কি লিখব পাৰিবা গতিকে AP সমান AS ঠিক আছে এটো এক নম্বৰ দিলো মাৰ্ক কৰিলো এক নম্বৰ বুলি তো এতিয়া সবাই হেনাকে B টু বহিবিন্দু আমি হেগলে BP সমান B2 লিখিব পাৰিম কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা AP ৰ লগত BP মানে সম্পৰ্ক আছে AP BP একেটা লাইনতে আছে তো BP টু যোনফালে লিখা AP মানে AP টু যোনফালে লিখা BP টু হেফালে লিখিবা এফালে BQ দিবা ঠিক আছে তো 2 নম্বৰ বুলি মাৰ্ক কৰা হেনাকে তোমালোকে DR ইকুৱেল DS লিখব পাৰা কিন্তু তোমালোকে এটা কাম কৰিবা AS টু যিফালে লিখিছা DS টু হেফালে লিখিবা মানে বাওফাল হফাল তো DR সমান DS আমি AS টু হেফালে লিখিছো তো আমি কি লিখিম DS সমান আমি কি লিখিম DR সমান DS এখানে অলপ কিটিভ আছে ঠিক আছে তো তাৰ পিছত তোমালোকে এটা কাম কৰা CQ and CR সমান লিখব পাৰা কিন্তু তোমালোকে BQ টু যিফালে লিখিছা CQ টু হেফালে লিখিবা ঠিক আছে তো ইয়াতে CQ লিখি দিয়া ইয়াতে BQ লিখি দিয়া তো এই শর্ত গিটা আমি পাই যাম না তো এতিয়া চাবা আমি কি পাম CQ সমান CR ঠিক আছে কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা BQ টু যিফালে লিখা CQ টু হেফালে লিখিবা মানে BQ টু বাওফালে সোফালে আছে CQ টু সোফালে লিখি দিব না এফালে CR দিলে তো 4 বুলি মাৰ্ক কৰা ঠিক আছে এটো নিশ্চয় বুজি পাইছা বৃত্তই বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডাল সমান AP AS স্পৰ্শক সমান BP BQ স্পৰ্শক গতিকে সমান CQ CR স্পৰ্শক গতিকে সমান DR DS স্পৰ্শক গতিকে সমান এই লিখাখিনি আমি AS জয় থাকে DS ফালে লিখিম AP ফালে থাকে BP হেফালে লিখিম ঠিক আছে তো এইখিনি নিশ্চয় বুজি পাইছা তো এতিয়া চাবা তো তোমালোকে চাৰিটা সম্পৰ্ক পালা তো এইকেইটা যোগ কৰি দিয়া ঠিক আছে তো 1 যোগ 2 যোগ 3 যোগ 4 যোগ কৰি দিয়া তো সমীকৰণ যে হৈছে সমীকৰণৰ যোগ মানে কি সোফালৰ লগত সোফাল কিটা সোফালে যোগ বাওফাল কিটা বাওফালে যোগ তো হোৱাট উই গেট AP plus BP plus DR plus CR না আৰু ইফালে আমি কি পাম AS plus BQ plus মই তলত লিখি দিছো DS plus CQ এইখিনি পাম না তো এতিয়া চাবা AP plus BP মানে তোমালোকে চাই লোৱা AP plus BP তো এই দুটা লগ লাগলে আমাৰ কি হ'ব AB হ'ব না AB হ'ব তো এইখিনি AB হল DI plus CR DI মানে এইখিনি CR মানে এইখিনি তো লগ লাগলে কি হ'ব CD হ'ব and ইফালে তোমালোকে চাবা BQ plus CQ এটো এটা লাইন কৰি লিখা AS এটা লাইন বহাই দিয়া AS plus DS এনেকৈ লিখা BQ plus CQ ঠিক আছে আৰু এটা লাইন বহাই দিলো AB plus CD and what AS plus DS মানে AD পাম and BQ plus CQ মানে BC পাম না তো এইটো আমি পাই গলো এখানে আমি এটো এটা প্ৰমাণ হৈ গৈছে আগতে না তো এতিয়া চাবা এতিয়া এটো তোমালোকে 5 বুলি মাৰ্ক কৰিছে দিয়া তো 5 বুলি মাৰ্ক কৰিছে দিয়া ঠিক আছে কি দিছিল ABCD টো কি দিছিল সমান্তৰিক দিছিল তো ABCD সমান্তৰিক না ABCD সমান্তৰিক গতিকে আমি কি পাম what we get ABCD সমান্তৰিক গতিকে আমি কি পাম সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান না তো আমি কি পাম AD যুগল CD পাম আৰু AD যুগল BC পাম ঠিক আছে তো এতিয়া তোমালোকে এই ভ্যালু দুটা ইয়াত বহুৱাই দিয়া তো এই 5 ৰ পৰা আমি এতিয়া কি পাম যে সবা 5 ৰ পৰা আমি কি পাম AB টো ৰাখি থৈ দিয়া AB
প্লাস CD আছিল CD জায়গাত আমি কি বহুৱাই দিব পাৰো AB বহুৱাই দিব পাৰো বিকজ AB and CD are equal AB আৰু CD সমান না তো আমি CD জায়গাত কি বহুৱাই দিম AB বহুৱাই দিম আকৌ ইয়াতে AD আছে AD আৰু আমি ইয়াতে কি পাইছা BC সমান কি পাইছা AD পাইছা তো AD জায়গাত তোমালোকে BC জায়গাত তোমালোকে AD বহুৱাই দিয়া নিশ্চয় বুজি পাইছা এই দুটা সমান যে AD BC সমান তো BC জায়গাত AD বহুৱাই দিলো না তো এতিয়া চাবা তো AB যোগ AB what we get AB আৰু AB যোগ কৰিলে কি পাম আমি 2AB পাম না আৰু AD যোগ AD মানে কি পাম 2AD পাম তো দুই দুফালে নোহোৱা কেনসেল কৰি দিলে আমি কি পাম AB যোগেল AD পাম ঠিক আছে AB যোগেল তোমালোকে কি পালা AB যোগেল AD পালা ঠিক আছে তো এতিয়া চাবা তোমালোকে চাই লোৱা তো AB তো তোমালোকে কি পাইছিলা AB তো CD সমান পাইছিলা তাৰ মানে এডাল বাহু সমান ঠিক আছে তো ইয়াতে কি পালা AB ডাল AD সমান এডাল আকৌ এডালৰ সমান ঠিক আছে তো AD ডাল আকৌ BC সমান ইয়াতে পাইছা AD ডাল BC সমান তাৰ মানে তোমালোকে কি পালা ABCD সমান্তৰিকৰ গোটেইকেইডাল মানে বাহুৱে কি পালা সমান পালা ঠিক আছে তো গোটেইকেইডাল বাহু যেহেতু সমান গতিকে ABCD তো কি হ'ব লম্বা হ'ব এইটোৱে প্ৰমাণ ঠিক আছে তো এটা লিখি দিয়া যেহেতু লিখি দিয়া যে ABCD দেখা গ'ল যে ABCD সমান্তৰিকৰ AB সমান BC সমান CD সমান AD না গতিকে ABCD কি হ'ব গতিকে ABCD ৰম্বাস এইটো প্ৰমাণ ঠিক আছে নিশ্চয় বুজি পাইছা